কৃষ্ণ জয় গুৰু শংকৰ। আৰু মই যাবলৈ ওলাইছোঁ যোৰহাট ঢাপকটা মিলনপুৰ এখন গাঁৱলৈ। সেই গাঁওখনত বিশেষ এটা বস্তু আপোনাক দেখুৱাবলৈ গৈ আছোঁ আৰু মই যাবলৈ ওলাইছোঁ। কৃষ্ণ ঢাপকটা মিলনপুৰ নগৰ আহি আছোঁ, আপোনাক দেখুৱাইছোঁ। মই এতিয়া এই মিলনপুৰ নগৰ ৰাস্তাত সোমাই যাম, আপোনালোকক দেখুৱাইছোঁ। আমি বৰ্তমান মিলনপুৰ এখন মিলনপুৰ দাস বাপজনৰ ঘৰলৈ এইটো ৰাস্তা আহিছিলোঁ, আপোনাক দেখুৱাইছোঁ। তেখেতৰ ঘৰলৈ কৃষ্ণ। বৰ্তমান মই আহি উপস্থিত হ'লোঁ সেই বিশেষ মানুহজনৰ ঘৰ। আপোনাক বিশেষ বস্তু এটা দেখুৱাম বুলি যিহেতু কৈছিলোঁ, আৰু মই এই বৰ্তমানে তেখেতৰ ঘৰ আহি পেলাই উপস্থিত হৈছোঁহি। আপোনাক দেখুৱাম। বৰ্তমান মই তেখেতৰ ঘৰত বহি আছোঁ। তেখেত গা ধুবলৈ আহি পোৱাহি নাই। কৃষ্ণ। আৰু মই এই বিশেষ আপোনাৰ এই বস্ত্ৰভাগী দেখুৱাইছোঁ, যিভাগী আপোনাৰ চিত্ৰ ভাগৱত, তেখেতে নিজ হাতেৰে আপোনাৰ ভাগৱতৰ দশম স্কন্ধ তেখেতে নিজেই তাঁতশালত বৈ উলিয়াইছে, আপোনাক দেখুৱাইছোঁ। কৃষ্ণ। কি
সুন্দৰভাৱে তেখেতে বৈ আছে দেখিছোঁ। আৰু আপোনালোকক যে দেখুৱাইছিলোঁ যিখন ভাগৱত বস্ত্ৰভাগী ভাগৱতৰ যি আপোনাৰ দশম স্কন্ধ আপোনাৰ এই চিত্ৰ ভাগৱত দশম স্কন্ধ এই যিগৰাকী আপোনাৰ নিজ হাতেৰে তাঁতশালত বৈ উলিয়াইছিলে এইগৰাকী আপোনাক দেখুৱাইছোঁ চব। আৰু লগতে আছে তেখেতৰ পৰিবাৰ। এয়া কৃষ্ণ 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 জয় গুৰু শংকৰ। মই আপোনালোকক যে কৈছিলোঁ যে বিশেষ বস্তু এভাগী দেখুৱাম বুলি, আৰু মই সেই বিশেষ বস্তুভাগী দেখুৱাবলৈ এই তেখেতৰ ঘৰলৈ আহিছিলোঁ। আৰু এই বিশেষ ব্যক্তিজন যিজন আপোনাৰ সেই বিশেষ বস্তুভাগী বনাই উলিয়াইছে, আচলতে বিশেষ বস্তুভাগী মানে কি, এখন তেওঁ কি কৈছিল, এখন চিত্ৰ ভাগৱত বস্ত্ৰ দশম স্কন্ধৰ পৰা আপোনাৰ তুলিছে। তেখেতে আপোনাৰ নিজ হাতেৰে আপোনাৰ তাঁতশালত বৈ পেলাই উলিয়াইছে। আৰু তেখেতক মই সুধিবলৈ বিচাৰিছোঁ যে সেই ভাগৱতৰ যিখন দশম স্কন্ধৰ পৰা যিখন আপোনাৰ বস্ত্ৰ তৈয়াৰ কৰি উলিয়াইছে, তেখেতে কেনেকৈ মনত কেনেকৈ প্ৰকাশ কৰিছে এইটো বস্তু আপোনাৰ এইখন বস্তু যে মই হেৰি কৰিব লাগে, উলিয়াব লাগে, লিখিব লাগে, মানে আপোনাৰ কি বুলি ভাবিছে আপুনি মনত, কেনেকৈ ভাবিলে প্ৰথমতে কথাটো? নমস্কাৰ। মোৰ মনৰ অনুভৱটো এনেধৰণে প্ৰকাশ হ'লে, মই এখন শিশু আলোচনী পাইছিলোঁ। হয়, শিশু আলোচনীত শংকৰ মাধৱৰ বিষয়ে অলপ চমুকৈ লিখাৰ পাছত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে পালোঁ। বৃন্দাবনী বস্ত্ৰখনৰ বিষয়ে কোৱাত অলপ চালোঁ। চাই পেলাই ভাবিলোঁ, ভবাতে মই সেই আলোচনীখন লৈ আমাৰ মাজুলীৰ চামগুৰি সত্ৰৰ, মাজুলী বিখ্যাত, অসম বিখ্যাত, ভাৰত তথা বিখ্যাত বিদেশৰ লগতো তেখেতৰ চিনা পৰিচয় হৈছে। পদ্মশ্ৰী উপাধি পাবলৈ সক্ষম হৈছে আমাৰ চামগুৰি সত্ৰৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ ওচৰলৈ আলোচনীখন লৈ গ'লোঁ। লৈ গৈ তেখেতৰ সৈতে আলোচনা কৰিলোঁ।
মই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰ দুটামান কৰোঁ বুলি ভাবিছোঁ তাঁতশালত। হয়। আপুনি সহায় কৰক। তেতিয়া তেখেতে ক'লে এই বৃন্দাবনী বস্ত্ৰখন লণ্ডন মিউজিয়ামৰ পৰা আমাৰ অসমলৈ অনা চৰকাৰে ইতিমধ্যে চৰ্চা কৰি মেলি আছে। মই এভাগ বস্তু দিওঁ, আপুনি বনাবলৈ যত্ন কৰে নেকি? মই বোলো দেখুৱাওকচোন, আপুনি যদি সম্পূৰ্ণ সহায় থাকে তেতিয়াহ'লে ভাবিম। তেখেতে ভাগৱতৰ 10ম স্কন্ধৰ চিত্ৰ থকা এখন কিতাপ আনি মোৰ ওচৰত ছবিবোৰ দেখুৱালে। দেখুৱাতে মই বোলো অলপ আয়োজনৰ কাৰণত আগবাঢ়োঁ। তেতিয়া চিত্ৰবোৰ কেনেকৈ পাম, কি কথা প্ৰভু ঈশ্বৰৰ লগত আলোচনা কৰাত তেখেতে ক'লে মই সম্পূৰ্ণ দিম আপোনাক, স্কেন কৰি আপুনি তাৰপৰা চাই তুলিব পাৰে নোৱাৰে চাব। সেইমতে তেখেতে 10-12খনমান মোলৈ স্কেন কৰি ভাগৱতৰ 10ম স্কন্ধৰ চিত্ৰ দিলে। মই অলপ তাঁতশালত এটা উঠাই তেখেতৰ ওচৰত দেখুৱালোঁ। তেখেতে বোলে হ'ব, আগবাঢ়ক, খালি ইয়াতকৈ অকণমান যত্ন কৰিব। সেইধৰণে কোৱাত আৰু তেখেতেই চিত্ৰসমূহ দিলে। দিয়াত মই বস্ত্ৰভাগি বৈ মেলি যত্ন কৰিলোঁ। বহুত কষ্ট কৰিলোঁ, দিনে ৰাতিয়ে কষ্ট কৰি বস্ত্ৰভাগ উলিয়ালোঁ। আৰু উন্মোচনো ডক্টৰ হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ দ্বাৰাই কৰিলোঁ। মাজুলী কলেজত দিল্লী চেণ্টাৰ ফৰ আৰ্ট কালচাৰেল বিভাগৰ ৰামায়ণী ভাষাৰ ওপৰত দুদিনে কৰ্মশালা হৈছিলে। সেই কৰ্মশালাৰ সাংস্কৃতিক অনুষ্ঠানতে তেখেতে বস্ত্ৰভাগ উন্মোচন কৰিলে। তাৰপাছত আৰু বিভিন্ন মিডিয়াসকলে মোক প্ৰচাৰৰ কাৰণত বহুত সহায় কৰিলে। সকলো মিডিয়াই তেনেকৈ ৰাইজগুৰুৰ মুখৰ আগত যেনিবা বস্ত্ৰভাগ উলিয়াই এনেধৰণে আগবাঢ়িলোঁ আৰু। মই এটা কথা সুধিবলৈ কৈছোঁ যে তেখেতে যিবোৰ আপোনাক স্কেন কৰি যি ফটো পঠিয়াইছিলে, তাৰ উপৰিও আপুনি ভাগৱত অধ্যয়ন কৰিছিলে নি আপোনাৰ নিজৰ ঘৰত? মই ভাগৱত অধ্যয়ন মই তেনেকৈ কৰা নাই। শুনো, সহযোগ কৰোঁ। মই ভাগৱতৰ সিমান এটা অভিজ্ঞতা নাই। তেখেতেই সম্পূৰ্ণ কৰিছে আৰু। আপুনি ভাগৱত তেখেতে যেনিবা মোৰ প্ৰথম এতিয়া চিত্ৰখনত আছে, এটাই প্ৰথম মেইন ছবি হিচাপত লৈছোঁ কি সুকে পৰীক্ষিত ভাগৱতখন কেনেকৈ সৃষ্টি হ'লে সেই বিষয়ে কৈ থকা পৰাই মই সেইটো ছবিয়েই প্ৰথম হিচাপত লৈছোঁ। তাৰপৰা শিশুলীলা খণ্ড লৈছোঁ। দ্বিতীয় খণ্ড লৈছোঁ কি ভগৱন্তই বৃন্দাবনত গোপীসকলৰ লগত ৰাস ক্ৰিয়া কৰা ভাগটো লৈছোঁ। লৈ মই বস্ত্ৰভাগ সম্পূৰ্ণ কৰিছোঁ। আৰু আপোনাৰ এই বস্ত্ৰখন বওঁতে আপুনি কিবা ব্ৰতত থাকেনে নাই, কিবা তেনেকুৱা খাই মেলি নাই বয়নে নাই, নে কিবা আপোনাৰ ব্ৰতত মানে আপোনাৰ ধৰা নোখোৱাকৈ বয় নে কি? এইটো বৰ ডাঙৰ প্ৰশ্ন। মই খাই বৈ লৈয়ে কৰোঁ। খাই বৈ লৈ কৰোঁ মানে কি, মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা কৰিছিলোঁ। কৰোঁতে ডিউটিলৈতো যাবলগীয়া হয়। মই ৰাতি 3:30 উঠোঁ। উঠি গা পা ধুই মেলি এটালৈ 4:30মান বজাত আৰু মই নিজৰ ধূপ চুপ এডাল জ্বলাই মেলি লৈ লাইন থাকে নহয়, ঘৰৰ পৰা মই বহুত আঁতৰত লৈছোঁ শালখন। কিন্তু ঘৰৰ লগত মোৰ সংযোগ নাইকিয়া। প্ৰায় 20-25 ফুটমান আঁতৰত লৈছোঁ, দূৰণিত আৰু শালখন। লাইট ফিটিং কৰি লৈ সোনকালে যেনিবা কৰোঁ, মই 8:30লৈকে কৰোঁ। কৰি পেলাই খোৱা বোৱা কৰি আকৌ বিদ্যালয়লৈ যাওঁ। বিদ্যালয়ৰ পৰা মই 3টা বজাত আহোঁ। আহিয়ে আকৌ খাওঁহি দেই, নোখোৱাকৈ নাথাকোঁ। খাই বৈ লৈ আকৌ শালত বহোঁ, 6টালৈকে বহোঁ। তাৰপাছত অকণমান ফুৰোঁ, ফুৰি আকৌ 7টামান বজাৰ পৰা আকৌ আৰম্ভ কৰোঁ ৰাতি 11টা-12টালৈকে। তাৰপৰাহে এনেধৰণেই মই বস্ত্ৰভাগি তৈয়াৰ কৰিছিলোঁ।
দীঘলীয়া হয় কথাবোৰ অলপ যেনিবা